শিৱসাগৰ নাজিৰা চৰাইদেউত কাহানিও নেদেখা কাহানিও নুশুনা প্ৰকৃতিৰ মহাপ্ৰলয় কালৰূপী বানে তছনছ কৰি গ'ল সপোনৰ ঘৰখন এক অবৰ্ণনীয় পৰিস্থিতি উজনি অসমত জেংগনিকুটিয়াত মই বৰ্তমান উপস্থিত আছো আৰু ইয়াৰ যি পৰিৱেশ কোনো ভাষা কোনো শব্দৰে আচলতে আমি ব্যাখ্যা কৰিব নোৱাৰিম উটুৱাই নিলে ইজনৰ পিছত সিজন লোকক আজিও সন্ধানহীন বহু লোক চকুপানীৰে বাট নেদেখা হৈছে বানাক্ৰান্তই আজি উজনিৰ দুৰ্গতসকলৰ কাষত থিয় হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাব নালাগে হ'ব বাইদেউ আপোনালোকে একদম চিন্তা নকৰিব মই গোটেইখিনি চাই দিম আৰু মই আকৌ আহিম বান পৰিস্থিতিৰ বুজ লৈ বিস্ফোৰক তথ্য সদৰি কৰিলে মুখ্যমন্ত্ৰীয়ে নাগালেণ্ডত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত মহাপ্ৰলয় নহয় ইয়াৰ আঁৰত ৰহস্য থকাৰ চাঞ্চল্যকৰ তথ্য দিলে মুখ্যমন্ত্ৰীয়ে বৰ্তমান যেতিয়া ক্লাউড বাজ হৈছিল নাগালেণ্ড চৰকাৰে আমাক জনাইছিলে কিন্তু এটা প্ৰশ্ন মনত থাকি যায় যে অকল ক্লাউড বাষ্টৰ কাৰণে ইমান পানী হৈছে নে তাতে আন কিবাও কথা আছে গতিকে অকণ কেইটামান দিন পিছত তাতো মানুহৰ ক্ষতি হৈ আছে কেইটামান দিন পিছত নাগালেণ্ড চৰকাৰৰ লগত আমি কথা পাতিম কাৰণ এইবাৰ হ'ল আগলৈকে যাতে নহয় সেইটো গুৰুত্বপূৰ্ণ কথা প্ৰলয়ংকাৰী বানত নাজিৰাত এই পৰ্যন্ত 18 জনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে 50 জন লোক বৰ্তমান সন্ধানহীন নিহত আৰু সন্ধানহীন লোকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে 50 জন লোক সন্ধানহীন হোৱা বুলি বিধায়ক মহোদয়ে জনাইছে হয়তো সংখ্যাটো আৰু বেছিও হ'ব পাৰে আৰু এতিয়ালৈকে মই কিমান মৃত্যু হ'ল নাজানো 18 জনৰ মৃতদেহ আমি পাইছো আৰু 18ৰ ওপৰত 50 জন বা তাতকৈ বেছি এতিয়াও সন্ধানহীন হৈ আছে সোণাৰীৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি বানত মৃত্যু হোৱা লোকৰ আত্মীয়লৈ 4 লাখ টকাকৈ তৎকালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে ডক্টৰ শৰ্মাই চৰাইদেউ জিলাৰ বান পৰিৱেশৰ বুজ ল'বৰ বাবে মই ইয়াত আহিছিলোঁ পৰিৱেশ যথেষ্ট দুখ লগা বহুত মানুহ এতিয়াও গাঁৱৰ পৰা আহিবও পৰা নাই আৰু প্ৰায়বোৰ ঘৰৰ ওপৰেদি পানী যোৱাৰ কাৰণে মানুহৰ মূল্যৱান সা সম্পত্তি বয় বস্তু সকলো ধ্বংস হৈছে মই পৰিস্থিতিৰ বুজ ল'লোঁ চৰকাৰে ৰাইজক যিমান পাৰে সিমান সহায় কৰিব আৰু আমি যিমানখিনি পাৰোঁ ক'তো আমি কম নাৰাখোঁ যিমান পাৰোঁ আমি সকলোকে সহায় কৰোঁ এটাটো মৃতকৰ পৰিয়াললৈকে তৎকালীনভাৱে আমি 4 লাখ টকা দিওঁ পৰৱৰ্তী সময়তো মই যি পাৰোঁ আৰু সহায় কৰিম নাজিৰা সোণাৰীৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ বানাক্ৰান্তৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰীয়ে ঘৰৰ পৰা আদি কৰি কাগজ পত্ৰ বাচন বৰ্তন কাপোৰ কানি গৰু ছাগলী সকলো যিমান পাৰোঁ মই আপোনালোকক সহায় কৰি দিম আপোনালোকে চিন্তা নকৰিব ঘৰ বাৰী সকলো শেষ হোৱাৰ পাছত সন্মুখীন হোৱা বিপৰ্যয়ৰ কথা মুখ্যমন্ত্ৰীৰ আগত কান্দি কান্দি প্ৰকাশ কৰিলে বানাক্ৰান্তই হ'ব বাইদেউ আপোনালোকে একদম চিন্তা নকৰিব সোণাৰীৰ বান বিধ্বস্ত লোকৰ কাষত থিয় হৈ ঘৰ দুৱাৰ নথি পত্ৰ কিতাপ কাগজ সকলো ব্যৱস্থা কৰি দিয়াৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে প্ৰকৃতিৰ মহাপ্ৰলয়ত এতিয়াও আবদ্ধ হৈ আছে বহু লোক আৰ্তজনক উদ্ধাৰৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে বহুত মানুহ ৰিলিফ কেম্পলৈকে আহিছে বহুত মানুহ গাঁৱত আছে বহুত গাঁৱলৈকে এতিয়াও চৰকাৰ বা আমাৰ যিটো ৰিলিফ এফৰ্ট এতিয়ালৈকে গৈও পোৱা নাই কাৰণ গোটেই গাঁওখন পানীৰে আৱৰি আছে বহুত লোকৰ মৃত্যু হৈছে মৃতদেহ নতুনকৈ ওলাই আছে আমি যিমান পাৰোঁ ৰাইজৰ লগত থাকি ৰাইজক সেৱা কৰাৰ কাৰণে যত্ন কৰিম আজি মই গোটেইখিনি নিজেও চাই যাম আৰ্মি NDRF SDRF চৰকাৰ গোটেই একেলগে সকলোৱে কাম কৰি আছে
ৰাইজৰ ঘৰবিলাক ভাঙিছে, কিতাপ পত্ৰ নোহোৱা হৈছে, কাৰোবাৰ চাৰ্টিফিকেট উটি গৈছে, কাৰোবাৰ গৰু ছাগলী নোহোৱা হৈছে। চৰকাৰে যিমান পাৰে নাজিৰা সোণাৰীৰ পিছত শিৱসাগৰৰ ফুকন নগৰৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে। ৰাইজক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে। শিৱসাগৰত 70জন লোক সন্ধানহীন হৈ থকাৰ তথ্য দিয়ে ডক্টৰ শৰ্মাই। শিৱসাগৰ জিলাতে প্ৰায় 70গৰাকীতকৈ অধিক লোক সন্ধানহীন হৈ আছে। সেইকাৰণে মই ভাবোঁ যে মৃত্যুৰো ফিগাৰটো ৩-৪ দিন পিছতহে আমি ভাল কৰি গম পাব পাৰিম। কিন্তু চৰকাৰে যিমান পাৰে নিশ্চিতভাৱে যাৰ মৃত্যু হ'ল আমিতো ঘূৰাই দিব নোৱাৰোঁ, কিন্তু যিমানখিনি পাৰোঁ আৰ্থিকভাৱে আন ধৰণে যিমান পাৰোঁ আমি সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। ইয়াৰ পাছতেই টিয়কৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।